তো হেল্ল' গাইছ, মই বিংকু। ৰাতিপুৱা এফালে চুজিৰ ব্যৱস্থা কৰা হৈছে গাইছ, আৰু এনেকৈ হৈ গ'ল আমাৰ এক কাঁহী চুজি। পাত এখনত লেপাতকৈ চুজি অলপমান গাখীৰ দিয়া চাহ লৈ ল'লো গাইছ। লাৰু কৰি এক ভাঙা খাই চালো, ভালে লাগিল দিয়ক গাইছ। বাৰু এইফালে আহি পেলাই গাছ কাটা মানুহ এনেকৈ আৰম্ভণি কৰি দিলে গছ কটা। বাৰু দীঘলক গাইছ গছডাল পৰি গ'ল এনেকৈ, আৰু এনেকৈ গছডাল ফালা হৈ আছে মাজেৰে। বাৰু হৈ গ'ল দিয়ক গাইছ এনেকৈ ফালা ফালি কৰা। বাৰু এতিয়া যাইছো গাইছ বজাৰলৈকে বুলি, মানে মোৰ এটা পেন চিলাব লগা আছে, সেইকাৰণে বলকে। আজি হৈছে সোমবাৰ, আমাৰ ইয়াত সাপ্তাহিক বজাৰ বুলি কোৱা হয়, তাৰ কাৰণে মানুহৰ আগমন চাওকচোন। বজাৰত আহি প্ৰথমতে আহিলে এখন দৰ্জী দোকানলৈকে, আৰু এনেকৈ চিলোৱাৰ পিছত আহি পালো ঘৰ। হৈ গ'ল দিয়ক। ঘৰত আহি চাওঁতে বোলে মাংসৰ ব্যৱস্থা কৰা হৈছে। মই নাখাওঁ ৰ'বক, মানে যিহেতু গছ কটা মানুহ আছে তাৰ কাৰণে সেইবিলাকক দিবৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। ভাবিছো শাওনৰ মাহটো পালিম বুলি। এইফালে এখন কোমোৰাৰ ভাজি থাকিব গাইছ, তাৰপিছত এনেকৈ এটা সৰু কেৰাহী বহাই দিলো, আৰু এতিয়া এনেকৈ তাৰপিছত ভাজিব লাগে। বাৰু মোৰ এইফালে নিৰামিষ ভাত আহি গ'ল ধুনীয়াকৈ, একদম কাজি টেঙা লৈছো এক বেছ, আৰু একদম দালি ভাজি খানি এক টাপা খাইছিলো গাইছ, বেয়া নালাগিল দিয়ক, ভালে লাগিল। আজি মিনি ভক্ত খানি আছিল। আজিলৈ বাই, জয় অসম।